হিমন্ত বিশ্ব শৰ্মাই উৰাজাহাজত উৰুতে উৰুতে সাধাৰণ মানুহৰ কাৰণে আপোনাৰ পইচা নাইকিয়া হৈছে। সেইকাৰণে চৰকাৰী অনুষ্ঠানবিলাকতো আমি টকা দি আমাৰ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে চেষ্টা কৰিছো। MLA ফাণ্ডৰ টকাই নাইকিয়া হৈ গৈছে। আকৌ ফিতাহী মাৰি ফুৰে বাহিৰত হিমন্ত বিশ্ব শৰ্মাই। ফাণ্ডটোকে আজি নাইকিয়া হৈ গৈছে, আকৌ বাহিৰত এতিয়া ফিতাহী। তাৰমানে ইয়াৰ পৰা গৈ পেলাই পইচাবিলাক বেলেগত খৰচ কৰি দিয়ে। 80 টকা পিঁয়াজ মুখ্যমন্ত্ৰী ডাঙৰীয়া নাজানে, কাৰণ এতিয়া আৰু পিঁয়াজ তেওঁ এইবিলাক কথা পিঁয়াজৰ কেজি 80 টকা হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে গমেই নাপায়। আচলতে তেওঁ হেনো আকাশৰ ওপৰত উৰি ফুৰিছে চৰাইৰ দৰে। সেইকাৰণে হয়তো অসমৰ বহুত কথাই গম নাপায় হিমন্ত বিশ্ব শৰ্মাই। পিঁয়াজ মুখ্যমন্ত্ৰী ডাঙৰীয়া নাজানে, কাৰণ এতিয়া আৰু পিঁয়াজ তেওঁ এইবিলাক কথা মাটিত নাইতো, আকাশত আছে। তেওঁ আকাশত থাকি গম থাকে। আৰু পুলিচক কেনেকে ক'ত ব্যৱহাৰ কৰিব লাগে, পুলিচ দি কেনেকে মানুহক ধৰাই আনিব লাগে, পুলিচ দি কেনেকে শাসন চলাব লাগে তাত ব্যস্ত। স্বাস্থ্য বিভাগৰ মন্ত্ৰী কোন এতিয়া? তেওঁতো কেশৱ মন্ত্ৰৰ পৰা থাপ মাৰি লৈ ললে। গতিকে এই আজি ৱাল দিবলগীয়া হৈছে MP ফাণ্ডে। গতিকে বাকী যিবিলাক সমস্যা একেদিনে সমাধান নহব, আপুনি কোৱাটো সমস্যা সমাধান কৰিব কাৰণে মই চেষ্টা কৰিম। MP ফাণ্ডৰ বিভিন্ন আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক হৰুৱাবলৈ পৰাজয় কৰিবলৈ এনেবোৰ মন্তব্য আগবঢ়াইছে কংগ্ৰেছ পাৰ্টীৰ নেতাসকলে। আজি দেখিছো যে চৰকাৰৰ হাতত টকা পইচা নাই, সেইকাৰণে ইয়াৰ মেডিকেলৰ ৱালখিনিও দিব পৰা নাই। আমি MP পুঁজিৰ পৰা যদিও চৰকাৰী কামত আমি পইচা দিব নালাগে, বেলেগত দিব লাগে, চৰকাৰৰ ৱালকে বনাব বিচাৰিছো। কাৰণ হিমন্ত বিশ্ব শৰ্মাই উৰাজাহাজত উৰুতে উৰুতে সাধাৰণ মানুহৰ কাৰণে আপোনাৰ পইচা নাইকিয়া হৈছে। সেইকাৰণে চৰকাৰী অনুষ্ঠানবিলাকতো আমি টকা দি আমাৰ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে চেষ্টা কৰিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে অৰ্থনৈতিক দিশটো একে ভাঙি চিঙি চুৰমাৰ কৰি দিছে, MLA ফাণ্ডটোকে আজি নাইকিয়া হৈ গৈছে, আকৌ বাহিৰত এতিয়া ফিতাহী। তাৰমানে ইয়াৰ পৰা গৈ পেলাই পইচাবিলাক বেলেগত খৰচ কৰি দিয়ে। আজি মই কেইদিনমানৰ আগত দিল্লীত মিটিং কৰোঁতে জানিলো যে আমাৰ যিটো পানীৰ প্ৰগ্ৰাম, যিটো জল জীৱনৰ তেওঁলোকৰ একদম ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই প্ৰগ্ৰামটো ইয়াত বন্ধ কৰি দিছিল। কিন্তু তাত যেতিয়া মই খবৰ কৰিলো, ছেক্ৰেটাৰীয়ে ক'লে যে সেইটো প্ৰগ্ৰাম বন্ধ কৰা নাই, চলি আছে। তাৰমানে অসমৰ ছেক্ৰেটাৰীয়ে তাত এটেণ্ডো কৰি আছে। যাহা মই ক'লো যে এইখিনি কথা হোৱা নাই, অসমত বন্ধ আছে, মই চাৰ্কুলাৰ দেখাই দিলো, নটিচ দেখাই দিলো, লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৰ পৰা 500 কোটি টকা আনা আছিল, আমাৰ ইয়াত পৰি আছিল, ডাইভাৰ্ট কৰিব বিচাৰিছিল। একেদিনে 350 কোটি টকা তেওঁলোকে ৰিলিজ কৰি দিলে, 150 কোটি টকা তেওঁ দিয়া নাই। গতিকে তেওঁ বিভিন্ন ধৰণেৰে এই ঘটনাবিলাক কৰি আছে। আপোনাৰ এতিয়া ধুবুৰীত তেওঁ মানুহবিলাকক খুব বেয়া পায়, কিন্তু ইয়াৰ পৰা শুই শুই পইচা লৈ যাব পাৰে। তেওঁ ইয়াত বিভিন্ন ধৰণৰ চিণ্ডিকেট চলাই আছে। বাংলাদেশলৈ আপোনাৰ অভাৰলোড কৰি বিভিন্ন ধৰণৰ এই আপোনাৰ শিলটোক কি বুলি কয়, পাথৰ লৈ গৈ আছে ইলিগেলি। কোন কোন জেগাত নিছে তেওঁ জানে। এতিয়া আমি SP সকলে জানিও তেওঁলোকে নীৰৱে আছে, নহলে তেওঁলোকে ইনভলভ আছে তাৰ। গতিকে আমি জোপ লৈ আমি হাতেলোতে ধৰি এই কথাখিনি ৰাইজক পঢ়াই। চিণ্ডিকেটৰ পইচাৰে আজি বিভিন্ন ক্ষেত্ৰত অসমক একেবাৰে বস্তু বাহিনীৰ দাম বাঢ়িছে। অৱশেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। লগতে চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।